নমস্কাৰ দৰ্শকসকল, বাতৰিটো প্ৰথমৰ পৰা শেষলৈ চাই থাকক। গোটেইকেইটাই ভাল খবৰ। ১ নম্বৰটো খবৰ, গৌৰৱ গগৈৰ মিয়া প্ৰেম আৰু সদনত গৌৰৱ গগৈয়ে নিজেই উদঙালে পাকিস্তানৰ লগত সম্পৰ্কৰ কথা। পাকিস্তানে জানিব বিচৰা কথাবোৰ সংসদত গৌৰৱ গগৈয়ে জানিব বিচাৰিছিল। ২ নম্বৰটো খবৰ, অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ী খুন্দাত এগৰাকী যুৱকৰ মৃত্যু হ'ল। যুৱকজনৰ ঘৰ নলবাৰী মুগদী সোণাপুৰত আৰু ৰাজধানী থিয়েটাৰৰ পৰা ওলোৱা সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে নন্দিনী কাশ্যপক। আৰু স্থানীয় লোকে কৈছে, নন্দিনী কাশ্যপ হলিউডৰ ষ্টাৰ নহয়, বলিউডৰ ষ্টাৰ নহয়। আৰু বীৰ লাচিত সেনাসকল তথা শৃংখল চলিহা মন্তব্য, ছামিউল হকে ন্যায় পাবই লাগিব। ৩ নম্বৰটো খবৰ, অখিল গগৈ মন্তব্য, কংগ্ৰেছে বিচাৰিলে মিত্ৰতা হ'ব, কংগ্ৰেছে নিবিচাৰিলে মিত্ৰতা নহয়। সিমানেই কথা। ৪ নম্বৰটো খবৰ, অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মন্তব্য, গৌৰৱ গগৈ যে পাকিস্তানৰ এজেণ্ট সেয়া পুনৰ প্ৰমাণিত হ'ল। আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য, গৌৰৱ গগৈয়ে সদনত দিয়া ভাষণৰ বাবে অসমক অপমান কৰিছে আৰু কোটি কোটি ভাৰতীয়ক বিশ্বাসঘাতকতা কৰিছে। ৫ নম্বৰটো খবৰ, অসমত দ্ৰুতগতিত বৃদ্ধি জনমূৰি আয় আৰু বৃদ্ধি GST বৃদ্ধি ৰাজহ। ৬ নম্বৰটো খবৰ, উৰিয়ামঘাটৰ উচ্ছেদৰ প্ৰথম দিনাই মিয়াবোৰৰ হুংকাৰ, অবৈধ সন্দেহজনক মিয়া মুছলিমে দাবী কৰিছে অসমত মিয়ালেণ্ড বনাবলৈ। ৭ নম্বৰটো খবৰ, নগাঁও জিলা ডবকাত এইবাৰ মন্দিৰত ওলাল গৰু মাংস, বিষ্ণু মন্দিৰত মাংস উদ্ধাৰক লৈ প্ৰতিবাদ আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। ৮ নম্বৰটো খবৰ, পুনৰ পাকিস্তানৰ পৰা ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা, জম্মু কাশ্মীৰৰ পুঞ্চত ভাৰতীয় সেনাৰ হাতত নিহত ২জন সন্ত্ৰাসবাদী। ৯ নম্বৰটো খবৰ, অসমতে অবৈধ দখলকাৰীয়ে মিয়াৰলেণ্ড দাবী পিছতে সদৌ অসমজুৰি প্ৰতিক্ৰিয়া, বহুতকেইটা দল সংগঠনৰ মন্তব্য, এইখন অসম অসমীয়াৰ হয়, বাংলাদেশী মিয়াবোৰৰ চৰণীয়া পথাৰ নহয়। আৰু অসমীয়া তথা চৰকাৰে কঠোৰতকৈ কঠোৰ ব্যৱস্থা ল'ব। আৰু ভাৰত চৰকাৰে অবৈধ বাংলাদেশীবোৰক সেনা বিমানত ভৰাই নি ঢাকাত থৈ আহিব লাগে। ১০ নম্বৰটো খবৰ, শিলচৰত যোৱা নিশা ৩৮টাকৈ গভাইট চোৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ১১ নম্বৰটো খবৰ, এইবাৰ তীৰ্থনগৰী হাজোৰ বিভিন্ন স্থানত বেদখলকাৰী দপদপনি, বন বিভাগৰ কাৰ্যালয় ভাঙি ঘৰ-দুৱাৰ বনাইছে সন্দেহজনক লোকে। আজিলৈ বাতৰি ইমানেই আছিল।